সমাগত ইতিমধ্যে ৰাজ্যজুৰি বিভিন্ন দল সংগঠনৰ দাবী পূৰণৰ ক্ষেত্ৰত চৰকাৰৰ বিভিন্ন ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে ইতিমধ্যে জনজাতিৰ যি দাবী জনগোষ্ঠী সমূহে অব্যাহত ৰাখিছিল 6 জনগোষ্ঠীৰ জনজাতিৰ দাবী ইয়াক বিভিন্ন ক্ষেত্ৰত অসম চৰকাৰে অসম বিধানসভাত ইতিমধ্যে তাক অনুমোদন জনাই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই ধৰণে চাহ জনগোষ্ঠীৰ লোকসকলক ভূমি পট্টা প্ৰদান কৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ দাবী পূৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু মই মোৰ লগত উপস্থিত আছে সদৌ অসম ভোজপুৰী পৰিষদৰ সভাপতি কৈলাশ গুপ্তা অসমত প্ৰায় 36 লাখ ভোজপুৰী জনগোষ্ঠীৰ লোক আছে এই 36 লাখ ভোজপুৰী জনগোষ্ঠীৰ ৰাইজৰ যিখিনি অভাৱ অভিযোগ সমস্যা এইখিনিক লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীলৈকে সাক্ষাৎ কৰিছে কিন্তু সমস্যা হৈ ৰৈছে আৰু দাবী হৈ ৰৈছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত সদৌ অসম ভোজপুৰী পৰিষদৰ সভাপতিয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এই প্ৰতিক্ৰিয়া জানিবৰ কাৰণে মই তেখেতৰ কাষত উপস্থিত আছোঁ কি ক'ব বহুত বহুত ধন্যবাদ পোনপ্ৰথমেতো মই আপোনাৰ চেনেলৰ মাধ্যমেদি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ যে তেওঁ বহুত পুৰণি দাবী বিভিন্ন জাতি জনগোষ্ঠীৰ দাবী বহুত ভাষা ভাষীৰ দাবী সকলোৱে পূৰণ কৰিলে তাৰ কাৰণে আমি স্বাগতম জনাইছোঁ ধন্যবাদ জনাইছোঁ অসমত থকা যিমান জাতি জনগোষ্ঠী ভাষা ভাষী আছে তেওঁলোকৰ সমস্যাবিলাক আমি চৰকাৰকে কম আৰু চৰকাৰৰ এটা দায়িত্ব এইটো পূৰণ কৰিব লাগে আৰু চৰকাৰে পূৰণ কৰি আছে আৰু বহুত কাম কৰি আছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ কিন্তু ক'বাত নক'বাত আমি অনুভৱ কৰিছোঁ যে অসমত থকা 36 লাখ ভোজপুৰী মানুহৰ যিটো বেদনা এইটো চৰকাৰে কিন্তু বুজি পোৱা নাই অনুভৱ কৰা নাই কেলে যে আমি আজি নহয় কিমানবাৰ আমি আমাৰ তেজস্বী মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কিমানবাৰ সাক্ষাৎ কৰিছোঁ কিমানবাৰ আমি স্মাৰক পত্ৰ দিছোঁ তাৰ কোনো গিনতি নাই আৰু তেওঁ সদায় একটাই কথাই কয় যে আপোনালোকৰ যিটো দাবীসমূহ আছে এইটো সব আমি পূৰণ কৰিম লাহে লাহে পূৰণ কৰিম কিন্তু আজি 10 বছৰ পৰা আমি চাই আছোঁ আজিলৈকে এটাও কাম নহ'ল সেইকাৰণে আমি দুখিত আৰু মনতো খুব আছে অকল মোৰ খুব নহয় অসমত থকা 36 লাখ মানুহৰ ভিতৰত খুব আছে অসমত থকা বিভিন্ন আমাৰ মহাবিদ্যালয় আৰু স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীও মনত খুব আছে আপোনালোকৰ একচুৱেলি আপোনালোকৰ কি দাবী আছিলে কি দাবীক লৈ আপোনালোকে ইমান দিনে আচলতে অসম চৰকাৰৰ সৈতে আলোচনা কৰি আছিলে বা অসম চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰি আছে মানে প্ৰথমটো আছিলে মেইন ইছ্যু যিটো বাৰ্নিং ইছ্যু আমি যাক কওঁ আগত আমি কাষ্ট চাৰ্টিফিকেট সকলোৱে ইজিলি পাইছিলে কিন্তু আজিৰ দিনত তেওঁলোকে পোৱা নাই কংগ্ৰেছ চৰকাৰৰ সময়ত পাইছিলে বিজেপি চৰকাৰৰ সময়ত পোৱা নাই 100% কংগ্ৰেছ চৰকাৰৰ দিনত আমি পাইছিলোঁ আৰু কংগ্ৰেছ চৰকাৰৰ দিনতে 1993 এটা এমেণ্ডমেণ্ট হ'ল আৰু সেই এমেণ্ডমেণ্টৰ কাৰণে আজি আমি আমাৰ ছাত্ৰ ছাত্ৰী ভুগিবলগীয়া হৈছে আগত আমাৰ অসমত যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অসমৰ যিটো পিছপৰা শ্ৰেণীৰ জাতিৰ লিষ্ট আছিলে সূচী আছিলে সেই সূচীত আমাৰ পৃথককে আমাৰ জাতিৰ তাত নাম উল্লেখ আছিলে সেইকাৰণে আমাৰ ইজিলি আমি পাইছিলোঁ কিন্তু 1993 যেতিয়া এমেণ্ডমেণ্ট হ'ল এই এমেণ্ডমেণ্টত তেওঁলোকে কি কৰিলে যে অসমৰ যিটো লিষ্ট সেই লিষ্টত সিৰিয়েল নম্বৰ 24ত T&XT গাৰ্ডেনৰ সূচী আছে সেই T&XT গাৰ্ডেনত আমাৰো নামবিলাক ভৰাই দিলে আমাৰো জাতিবিলাকক ভৰাই দিলে যেহেতু তেওঁলোকে পিছত হাইকোৰ্ট কৰিলে যে আমাৰ যিটো আমাৰ প্ৰাপ্য আমাৰ ভোজপুৰী ভাইসকলে পাব নালাগে আমাৰ প্ৰাপ্য আমিয়ে পাব লাগে সেইটো T&XT গাৰ্ডেনৰ মানুহবিলাকে বা তেওঁলোকৰ সংগঠনবিলাকে তেওঁলোকে দাবী কৰিলে তেতিয়াৰ পৰা আমাৰ যিটো OBC চাৰ্টিফিকেট এইটো আমাৰ ল'ৰা ছোৱালী পাবলৈ মানে সক্ষম নহয় সেইকাৰণে আমি বাৰম্বাৰ চৰকাৰক দাবী জনাই আছোঁ যে একো কৰিবলৈ নালাগে এইটো আমি কোনো নতুনকৈ একো বস্তু খোজাই নাই এইটোতো আগৰ পৰা আমি পাই আছিলোঁ 1993 যিটো এমেণ্ডমেণ্ট হ'ল এই এমেণ্ডমেণ্টটো ৰদ্দ কৰিবলৈ আমি কেঞ্চেল কৰিবলৈ কালি তেওঁক দাবী জনাই আছোঁ
আমি সদায় কৈ আছোঁ যে একো কৰিব নালাগে, আপোনালোকে এটা বিল আনি এই 1993 এমেণ্ডমেণ্ট বিলটো আপোনালোকে কেঞ্চেল কৰি দিয়ক আৰু আগৰ নিচিনা যিটো 1980ৰ যিটো ভাৰতবৰ্ষৰ অসমৰ কাৰণে যিটো গেজেট আছিলে সেইটো আপোনালোকে লাগু কৰি দিয়ক। খালি আমি ইমানেই কৈ আছোঁ। ইমানে চৰকাৰ কৰিবলৈ তেওঁলোকক সময় নাই আৰু তেওঁলোকক ইচ্ছা নাই, সেইকাৰণে তেওঁলোকে কৰিব কৰা নাই। আমাৰ লাখ লাখ ছাত্ৰ ছাত্ৰী ষ্টুডেণ্টবিলাক ভুগি আছে, আমাক ফোন কৰে, আমি জবাব দিব নোৱাৰিছোঁ। তেনেহ'লে যদি আমি এটাও কাম কৰাব নোৱাৰোঁ তেনেহ'লে সংগঠন কৰি কি লাভ? ধন্যবাদ। এয়া আছিলে সদৌ অসম ভোজপুৰী পৰিষদৰ সভাপতি কৈলাশ গুপ্তা। ৩৬ লাখ ভোজপুৰী ৰাইজৰ অন্যতম এটা শক্তিশালী সংগঠন সদৌ অসম ভোজপুৰী পৰিষদ নেতৃত্ব লৈ আছে। ভোজপুৰী সমাজৰ যিখিনি দাবী, যিখিনি সমস্যা, এইখিনিক লৈ আপোচবিহীনভাৱে আচলতে সংগ্ৰাম কৰি আছে। বিভিন্ন সময়ত মুখ্যমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰিছে, বিভিন্ন সময়ত কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে সাক্ষাৎ কৰিছে, বিভিন্নজন মন্ত্ৰী বিধায়কৰ সাক্ষাৎ কৰিছে আৰু দাবীসমূহৰ পূৰণৰ ক্ষেত্ৰত তেওঁলোকৰ নেতৃত্বত সুদীৰ্ঘ দিনে আন্দোলন কৰি আছে। কিন্তু দাবী হৈ আছে, আন্দোলনে হৈ আছে, সমস্যা হৈ আছে আৰু খুব আছে যথেষ্ট, যিহেতুকে তেওঁলোকৰ পৰা যিখিনি ভোজপুৰী ৰাইজে আশা কৰিছে সেইধৰণে আশা আচলতে পূৰণ হোৱা নাই। এতিয়া নিৰ্বাচন আহিছে, এনে মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে সেয়া নিশ্চিত। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।